আজি আনুষ্ঠানিকভাৱে পূব সংগঠন উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত আনন্দপুৰ মডেল অংগনবাড়ী চেণ্টাৰটো উদ্বোধন কৰা হ'ব। গতিকে উদ্বোধন কৰিবৰ কাৰণে আজি উপস্থিত হৈছেহি গহপুৰ সমষ্টিৰ মাননীয় বিধায়ক মাননীয় শ্ৰী বৰুৱা দেৱী আৰু আমি সংগঠন উন্নয়ন প্ৰকল্প সকলো কৰ্মচাৰী সেয়া ৰাইজৰ মাজত আহি উপস্থিত হৈছে। গহপুৰ সমষ্টিৰ যিমানকেইটা মডেল অংগনবাড়ী চেণ্টাৰ আহিছিলে, এই চেণ্টাৰখিনি বনোৱাৰ যিখন আমাৰ কনষ্ট্ৰাকশ্যন কমিটি আছিলে, এই কনষ্ট্ৰাকশ্যন কমিটিৰ সভাপতি আছিলে সেই ঘোষকজন। তেখেত হৈছে নিতুল হাজৰিকা, আমাৰ প্ৰাক্তন সভাপতি কলাবাৰী গাঁও পঞ্চায়ত। তেখেতকে এখন কাৰণে সম্বৰ্ধনা জনাবৰ বাবে স্থানত স্কুলবিলাকত ঘূৰি থাকে। আপোনালোকৰ কেন্দ্ৰবিলাকলৈ আহেনে? আহিবলৈ ক'ব। তেওঁলোকৰ ডিউটিয়ে হৈছে সপ্তাহটোৰ গোটেই দিনকেইটা তেওঁলোকে ঘূৰি থাকিব লাগে। আৰু ইয়াত বাচ্চাবিলাকৰ আপোনালোকে যিটো কুচন ট্ৰেকাৰত আপোনালোকে আপলোড কৰে যে আমাৰ বাচ্চাজনৰ ওজন কিমান আছে, আমি চেম বাচ্চা, আমাৰ যিবিলাক শিশু স্বাস্থ্য খুব ভাল নহয়, তেওঁলোকৰ শ্বৰ্টেজ থাকে, এইবিলাক কৰিবৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ খাদ্যৰ তালিকা থাকে। আজি আমি অকল ঔষধ খালে গৰ্ভৱতী মহিলা, মই যে ক'লো নলেজ চেণ্টাৰ, ইয়াত এনেকুৱা কৰ্মমুখী মহিলা আছে যি সন্তান সম্ভৱা হৈ তেওঁ হয়তো আহৰি নাপায় নিজৰ স্বাস্থ্যৰ কথা চিন্তা কৰিবলৈ। এই কেন্দ্ৰটিত আমাৰ ৰাষ্ট্ৰীয় বাল সুৰক্ষা যোজনাৰ হেল্থ চেণ্টাৰৰ আমাৰ ANM বাইদেউসকলো আহে বা কেতিয়াবা আশা কৰ্মীও আহে। ইয়াত জইণ্ট ভেঞ্চাৰ হয় এটা, আমি সকলোৰে সন্মিলিতভাৱে ইয়াত আৰু অংগনবাড়ী বাইদেউসকলে, হেল্পাৰে হওক, ৱৰ্কাৰে হওক, CDP হওক, সকলো আমাৰ ছুপাৰভাইজাৰ বাইদেউসকলে এগৰাকী গৰ্ভৱতী মহিলাক এজন স্বাস্থ্যৱান শিশু জন্ম দিবলৈ, কেঁচুৱা জন্ম দিবৰ কাৰণে তেওঁ স্বাস্থ্যটো কেনেকুৱা হৈ থাকিব লাগিব। প্ৰথম আহিব মহিলাগৰাকী গৰ্ভৱতী অৱস্থাত, ইয়াতে তেওঁলোকে বহুত কিবা কিবি শিকি জীৱনত মানে কি পিছত নতুন স্কুলত গ'লে তেওঁ বহুত সুবিধা পায় বা নিজে বহুত শিকি যায় ইয়াৰ পৰা। গতিকে আপোনালোকৰ চবকে ৰাইজক মই এটা কথা মই ক'বলৈ ওলাইছোঁ এতিয়া, যে চৰকাৰে বহুত কষ্ট কৰি বা হেৰিবিলাক ঘৰবিলাক বনাই দিয়ে, বা আমিও ডিপাৰ্টমেণ্টে ঘৰবিলাক বনাই দিওঁ, কিন্তু দায়িত্বটো গোটেইখিনি দায়িত্ব আপোনালোকৰ। এনেকুৱা এটা সুন্দৰ ঘৰ যদি আপোনালোকে চোৱা চিতা কৰি ৰাখে, এইটো আপোনালোকৰ গাঁওখনৰ সম্পদ। এই সম্পদটো আপোনালোকক MLA ছাৰে আমি পালো জীৱনৰ অৰ্থ ভিনব। স্বাগতম স্বাগতম অতিথ, স্বাগতম স্বাগতম অতিথ। তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ।
আমি পালো জীৱনৰ অৰ্থ অভিনৱ স্বাগত স্বাগত সতীৰ্থ স্বাগত স্বাগত সতীৰ্থ সেউজীয়া জীৱনৰে জাগৃতি ছন্দ আহিম আহিম জনতাৰ অন্তৰে অন্তৰে আলোক বসন্ত হাঁহে হাঁহে প্ৰচাৰিত অৰুণ বাণী আগবাঢ়ে আগবাঢ়ে যুগাগ্ৰগামী অৰুণ সেনানী আগবাঢ়ে আগবাঢ়ে যুগাগ্ৰগামী অৰুণ সেনানী আজি সমৃদ্ধ বেগে জাগে জাগে বিপ্লবী প্ৰাণ মুখৰিত দিশে দিশে অগণিৰ গান মুখৰিত দিশে দিশে অগণিৰ গান তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ অভিনৱ স্বাগত স্বাগত সতীৰ্থ স্বাগত স্বাগত সতীৰ্থ স্বাগত স্বাগত সতীৰ্থ ধন্যবাদ এই বিদ্যালয়ত এই অংগনবাড়ী চেণ্টাৰটোত বাস্তৱ জগতখনৰ লগত চিনাকি হয় অংগনবাড়ী কেন্দ্ৰটি আমি বহুতে আমাৰ ডিএছঅ'ই কৈছে যে ইয়াক আগতে ৰান্ধনি খিচিৰি খোৱা ঘৰ বুলি মানুহে মানে কৈ থাকে কিন্তু সেইটো নহয় ইয়াৰ কনচেপ্ট বহুত ভাল কেন্দ্ৰীয় চৰকাৰে ইয়াৰ এক ধাৰণা দিছিল আমাৰ সমাজ ব্যৱস্থাটো কেনেকৈ দিছিল যে আমাৰ সমাজ কলডিল এইবিলাক খালেও যে আমাৰ ব্লাড বৃদ্ধি হয় আমাৰ তেজ বৃদ্ধি হয় এই কথাবিলাকৰ শিক্ষাটো আমি ইয়াত পাওঁ ঠিক তেনেকৈ আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'লে কেনেকুৱাবিলাক বনৌষধিৰ জৰিয়তে যিটো আয়ুষ মিনিষ্ট্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আয়ুষ মিনিষ্ট্ৰী আজি টেক আপ কৰিছে আমার